নমস্কাৰ বন্ধু-বান্ধৱীসকল, জয়াগীতিলৈ আপোনাক স্বাগতম। আজিৰ পৰা আমি ক্ৰমাগতভাৱে আসাম হিষ্ট্ৰী আলোচনা কৰিম। আজি পাৰ্টটো বিশেষকৈ প্ৰাক-ঐতিহাসিক যুগৰ বিষয়ে আলোচনা কৰিম। তাৰ আগতে হিষ্ট্ৰী মানে কি, আমি অসম হিষ্ট্ৰীক কেইটা ভাগত ভাগ কৰি আলোচনা কৰিম, সেই বিষয়ে অলপ আলোচনা কৰি লওঁ বলকচোন। হিষ্ট্ৰী মানে হৈছে ষ্টাডি অফ পাষ্ট, অৰ্থাৎ অতীতৰ বিষয়ে অধ্যয়ন কৰাই হৈছে হিষ্ট্ৰী। তাৰ মানে এনেকুৱা নহয় যে অতীতত যিমান ঘটনা ঘটিছিল সকলোবিলাক হিষ্ট্ৰী সামৰি ল'ব। অতীতত যিবিলাক গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিল, যিবিলাক ৰজা মহাৰাজাই শাসন কৰিছিল, সেই বিষয়খিনিক সামৰি লোৱাটোৱে হৈছে হিষ্ট্ৰী। অধ্যয়নৰ সুবিধাৰ কাৰণে ভাৰতৰ ইতিহাসৰ দৰে অসমৰ ইতিহাসকো 4টা এৰাত বিভক্ত কৰিছে। সেইকেইটা হৈছে প্ৰাক-ঐতিহাসিক যুগ, প্ৰাচীন অসম, মধ্যযুগীয় অসম আৰু ঔপনিৱেশিক অসম। 4ৰ্থ শতিকাৰ সময়লৈকে প্ৰাক-ঐতিহাসিক যুগ, অৰ্থাৎ 4ৰ্থ শতিকাৰ আগত যিসকল ৰজা মহাৰজা বা তেনেকুৱা কিছুমান ঘটনা ঘটিছিল, সেই সময়খিনি আমি প্ৰাক-ঐতিহাসিক যুগত আলোচনা কৰিম। প্ৰাক-ঐতিহাসিক যুগত কোনো ধৰণৰ লিখিত তথ্য নাছিল। লিখিত তথ্য নাছিল যদিও আমি সেইবিলাক বিশ্বাস কৰোঁ বা মানি লওঁ, কাৰণ সেইবিলাক এক কথাত ক'বলৈ গ'লে মাইথ'লজি। যেনেকৈ ৰামায়ণ মহাভাৰতৰ কথাবিলাক আমি বিশ্বাস কৰোঁ বা মানি লওঁ, বা সেইবিলাক উপনিৱেশিক পুৰাণ লিখা আছে, সেইবিলাক প্ৰাক-ঐতিহাসিক যুগত আছে। এই প্ৰাক-ঐতিহাসিক যুগটো আমাৰ মহাভাৰত বা তাৰ আগৰ কিছুমান ঘটনা, মানে সেই সময়ত ভাৰতত যিবিলাক ঘটনা ঘটি আছিল, অসমতো তেনেকুৱা কিছুমান ঘটনা ঘটি আছিল। সেই ঘটনাবিলাক আমি প্ৰাক-ঐতিহাসিক যুগত আলোচনা কৰিম। তেনেদৰে আহিলে প্ৰাচীন অসম। প্ৰাচীন অসমত 350ৰ পৰা 1206 চনলৈকে, যেতিয়া বৰ্মন বংশৰ ৰজাসকলে অসমত শাসনভাৰ লৈছিল, তেতিয়াৰ পৰা প্ৰাচীন অসম হয়। সেই প্ৰাচীন অসমৰ সময়খিনিত কি হয়, মানে তেওঁলোকৰ কিছুমান শিলালিপি, তাম্ৰলিপিৰ পৰা আমি গম পাওঁ যে এইসকল ৰজাই শাসন কৰিছিল। তেওঁলোকে কোনজনৰ পাছত কোনজন ৰজাই শাসন কৰিছিল, সেই বিষয়ে আমি মানে এটা ধাৰণা নহয়, মানে বা তেওঁলোকৰ বিষয়ে আমি গোটেইখিনি গম পাওঁ। সেইখিনি প্ৰাচীন অসমত আহিব। তাৰ পাছত আহিলে মধ্যযুগীয় অসম, 1206 চনৰ পৰা 1826 চনলৈকে। 1206 চনত বেংগল চুলতান বখতিয়াৰ খিলজীয়ে যেতিয়া অসম আক্ৰমণ কৰিছিল, তেতিয়াৰ পৰা আমাৰ মধ্যযুগীয় অসম হয়। এই সময়খিনিত আহোম ৰজাসকল, কোচ ৰজাসকল, তেনেকৈ যিখিনি চুতীয়া ৰজাসকল, সেইখিনি এই মধ্যযুগীয় অসমৰ ভিতৰত আহিব। তাৰ পাছত আহিলে ঔপনিৱেশিক অসম, 1826 পৰা 1947 চনলৈকে। যেতিয়া ব্ৰিটিছে আমাৰ অসমৰ ইয়াণ্ডাবু সন্ধি কৰি অসমখন ব্ৰিটিছৰ হাতলৈ গৈছিল, সেই সময়খিনি ঔপনিৱেশিক অসমৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব। অৰ্থাৎ ব্ৰিটিছে যিটো সময়ত অসমত শাসন কৰিছিল, সেই সময়খিনিয়ে হৈছে ঔপনিৱেশিক অসম। ইয়াৰ পাছত 1947 চনত 47 চনৰ পাছৰ পৰা আমি ইয়াতে আলোচনা কৰিম, হিষ্ট্ৰী পাৰ্টতে আলোচনা কৰিম, মানে গোপীনাথ বৰদলৈ কেনেকৈ মন্ত্ৰীসভা গঠন কৰিছিল, কেনেকৈ ব্ৰিটিছৰ কাৰণে আন্দোলন কৰিছিল, ব্ৰিটিছৰ মানে ইয়াৰ পৰা পঠিয়াবৰ কাৰণে আন্দোলন কৰিছিল, সেইখিনি আমি হিষ্ট্ৰী পাৰ্টতে আলোচনা কৰিম। সেইখিনি মডাৰ্ণ হিষ্ট্ৰী হিচাপে আলোচনা কৰিম। অ'কে, আজি বিশেষকৈ আমি প্ৰাক-ঐতিহাসিক যুগটোকে আলোচনা কৰিম। একেটা ভিডিঅ'তে গোটেইখিনি সামৰি লোৱাটো সম্ভৱ নহয়, সেয়ে আমি প্ৰত্যেকটোৰে অলপ অলপকৈ আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। প্ৰাক-ঐতিহাসিক যুগ বুলি কওঁতে বিশেষকৈ 3টা ৰাজবংশৰ কথা উল্লেখ কৰিব পাৰি। সেইকেইটা হৈছে দানৱ বংশ, ভ্ৰম বংশ আৰু অসুৰ বংশ। আমি জানো যে সেই সময়ত অসমখনক অসম বুলি জনা নগৈছিল। সেই সময়ত অসমখনক প্ৰাগজ্যোতিষপুৰ বা কামৰূপ নামেৰে জনা গৈছিল। সেই প্ৰাগজ্যোতিষপুৰ বা কামৰূপত বিশেষকৈ দানৱ বংশ আৰু ভ্ৰম বংশৰ ৰজাসকলে শাসন কৰিছিল, আৰু ইয়াৰ উপৰিও তেজপুৰক বেছ কৰি অসুৰ বংশই শাসন কৰিছিল। বিভিন্ন তথ্যৰ পৰা আজিলৈকে গম পোৱা মতে দানৱ বংশই সকলোতকৈ পুৰণা বংশ। এতিয়া আমি গোটেই বংশকেইটাৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। অ'কে, এতিয়া আমি দানৱ বংশৰ বিষয়ে আলোচনা কৰোঁ। মই কৈ অহাৰ দৰে অসমৰ সকলোতকৈ প্ৰাচীনতম ৰাজবংশ আছিল দানৱ বংশ। দানৱ বংশৰ শাসন সম্পৰ্কে কালিকা পুৰাণত উল্লেখ আছে। আমি পাছত পাম। সেই সময়ত 2খন বিখ্যাত গ্ৰন্থ আছিল, কালিকা পুৰাণ আৰু যোগিনীতন্ত্ৰ। সেইকেইখনতে আমি প্ৰাচীন অসমৰ বিষয়ে গম পাওঁ। তাৰ বাদে এনেকুৱা অন্য তথ্য নাই যিবিলাকৰ পৰা আমি প্ৰাচীন অসমৰ বিষয়ে গম পাম। তাৰপিছত আহিলে তেওঁলোকে চীনৰ তিব্বতৰ পৰা আহিছিল। তেওঁলোকে মংগোলয়ত আছিল। তেওঁলোকে তিব্বত বৰ্মীয় ভাষা কৈছিল। তেওঁলোকৰ ৰজাসকলক কিৰাতচিফ বুলিও কোৱা হয়। ইয়াৰ পাছত আহোঁ দানৱ বংশৰ ৰজাসকল।
মানে কোন ৰজাই সেই দানৱ বংশৰ ৰজা কোন আছিল, কোনে শাসন কৰিছিল, সেই সকলৰ বিষয়ে অলপ জানি লওঁ। ফাৰ্ষ্ট আহিলে মহিৰংগ দানৱ। তেওঁ প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ প্ৰাচীন ৰজা আছিল। মানে ফাৰ্ষ্ট ৰজা কোন আছিল, মানে অসমত আমি শাসন যেতিয়াৰ পৰা গম পাইছোঁ তেতিয়াৰ পৰা আমি ফাৰ্ষ্ট মহিৰংগ দানৱৰ কথাই উল্লেখ কৰিব পাৰোঁ। তেওঁ দানৱ বংশৰ প্ৰতিষ্ঠা কৰিছিল। এইটো ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিব। আৰু এটা কথা যে আমি কোনোবা এটা বংশ পঢ়োঁতে বংশটোৰ প্ৰথম ৰজাজন আৰু শেষৰ ৰজাজন মনত ৰখাটো বহুত দৰকাৰ। তাৰপাছত আহিলে শতকাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰ। আৰু শেষৰ ৰজা আছিলে ঘটকাসুৰ। ঘটকাসুৰক নৰকাসুৰে বধ কৰি ভ্ৰমবংশ প্ৰতিষ্ঠা কৰিছিলে। এইখিনিত আমি দানৱ বংশৰ বিশেষ তথ্য পোৱা নাযায়, কিন্তু ইয়াৰ ভিতৰতে কেইটামান মনত ৰাখিবলগীয়া কথা হৈছে এই বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিলে, এই বংশৰ শেষৰ ৰজাজন কোন আছিলে। অ'কে, আৰু মই আপোনালোকলৈ বহুত বেছিকৈ নোট আগবঢ়াই নাই দিয়া, যিখিনি পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ইম্পৰ্টেণ্ট হয় সেইখিনিহে মই আপোনালোকৰ মাজত আগবঢ়াই দিছোঁ। সেই সময়ৰ এটা অন্যতম গুৰুত্বপূৰ্ণ বংশ হৈছে ভ্ৰমবংশ। দানৱ বংশৰ পাছত ভ্ৰমবংশৰ ৰজাসকলে প্ৰাগজ্যোতিষপুৰত শাসন কৰিছিল। ভ্ৰমবংশৰ কোন ৰজাই শাসন কৰিছিল সেই বিষয়ে জনাৰ আগতে আমি সেই সময়ৰ দুখন বিখ্যাত গ্ৰন্থৰ বিষয়ে অলপ জানি লওঁচোন। সেইকেইখন হৈছে কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ। কালিকা পুৰাণ অনুসৰি কামাখ্যা মন্দিৰটো কামৰূপৰ কেন্দ্ৰত আছিল, কেন্দ্ৰত মানে মধ্যভাগত আছিল। সেইদৰে যোগিনী তন্ত্ৰত কালী আৰু কামাখ্যাৰ নামত উৎসৰ্গিত, মানে যোগিনী তন্ত্ৰত কালী আৰু কামাখ্যাক পূজা কৰিছিল বুলি উল্লেখ আছে। আৰু যোগিনী তন্ত্ৰত কামৰূপক 4টা ভাগত ভাগ কৰিছিল। সেইকেইটা হৈছে ৰত্নপীঠ, কামপীঠ, সোমপীঠ আৰু সমৰপীঠ। এতিয়া আহোঁ ভ্ৰমবংশৰ ৰজাসকললৈ। ফাৰ্ষ্ট ৰজা হ'ল নৰকাসুৰ। আমি সকলোৱে চাগে নৰকাসুৰৰ নাম শুনিছোঁৱে ন? তেওঁ প্ৰকৃততে কোন আছিল জানেনে? তেওঁ হৈছে বিষ্ণুৰ বৰাহ অৱতাৰ আৰু ধৰিত্ৰী অৰ্থাৎ পৃথিৱীৰ পুত্ৰ। তেওঁ দানৱ বংশৰ ঘটকাসুৰক বধ কৰি ভ্ৰমবংশৰ প্ৰতিষ্ঠা কৰিছিলে। তেওঁ এই ক্ষেত্ৰত বিশেষকৈ অসুৰ ৰাজ্যৰ ৰজা বানাসুৰে সহায় কৰিছিলে। তেওঁ অত্যাচাৰ দিনে দিনে ইমানেই বাঢ়ি গৈছিল যে শেষত তেওঁক শ্ৰীকৃষ্ণই হত্যা কৰিবলগীয়া হয়। কিছুমান তথ্যত উল্লেখ আছে যে নৰকাসুৰৰ সেনাপতি আছিল মুৰা, আৰু সেই মুৰাক বধ কৰিয়ে শ্ৰীকৃষ্ণই মুৰাৰী নাম পাইছিল। তাৰপাছত আহিলে নৰকাসুৰে কামৰূপত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিলে, আৰু কুকুৰাকটা নামৰ ঠাইখন নৰকাসুৰৰ লগত জড়িত। এইটো কিছুমানত কুৱেশ্যন অহা দেখা গৈছে, সেইকাৰণে মই এইটো উল্লেখ কৰি দিছোঁ। অ'কে, ইয়াৰ পাছৰ ৰজা হৈছিল ৰজা ভগদত্ত। তেওঁ নৰকাসুৰৰ পুত্ৰ আছিল। তেওঁ বহুত পৰাক্ৰমী ৰজা আছিল। তেওঁ মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল। জানিবলৈ পোৱা অনুসৰি ভগদত্ত মহাভাৰতৰ যুদ্ধৰ সময়ত বহুত বয়স হৈছিল। তেওঁ চকুৰ চেলাউৰিখিনি যিখিনি চেলাউৰি আছিলে সেইখিনি বহুত তললৈকে গুচি আহিছিলে। সেয়েহে তেওঁ সেই চেলাউৰিখিনি কাপোৰ এখনে বান্ধি ৰাখিছিলে। তেওঁ ইমানেই পৰাক্ৰমী আছিলে যে তেওঁ মহাভাৰতৰ ডাঙৰ যুদ্ধই পৰাস্ত কৰিব পৰা নাছিলে। শেষত শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে যে তুমি তেওঁ বান্ধি ৰখা কাপোৰখন কাটি দিয়া, তেতিয়া চেলাউৰিখিনি তললৈ পৰি যাব আৰু তেওঁৰ চকুৰে নেদেখা হৈ যাব। আৰু অৰ্জুনে তেনেকুৱাই কৰিলে। কাপোৰখন কাটি দিয়াৰ পাছত তেওঁ চকুৰে নেদেখা হৈ গৈছিল আৰু তেওঁক অৰ্জুনে বধ কৰিছিল। চাওকচোন কিমান ভাল লগা কথা ন? অসমত ইমান ডাঙৰ বীৰ আছে। তেওঁৰ এই বীৰত্বৰ কথা মহাভাৰতৰ দুৰ্ণ পৰ্বত উল্লেখ আছে। তেওঁ কৌৰৱৰ পক্ষ হৈ যুদ্ধ কৰাৰ মূল কাৰণ আছিল তেওঁ যিগৰাকী জীয়েক আছিল ভানুমতী, তেওঁক দুৰ্যোধনে বিয়া কৰাইছিল। আৰু সেই দুৰ্যোধন আৰু ভানুমতীৰ বিয়াত দীঘলী পুখুৰীটো খন্দাইছিল। গুৱাহাটীত যোনটো দীঘলী পুখুৰী আছে সেই দীঘলী পুখুৰীটো খন্দাইছিল। সেই দীঘলী পুখুৰীটো ভগদত্তৰ সৈতে সম্পৰ্কিত। ইয়াৰ উপৰি এটা ইম্পৰ্টেণ্ট হৈছে ভগদত্তৰ হাতীটোৰ নাম আছিল শ্ৰুপতিকা বা ঐৰাৱত। এইটো সোধে তেওঁ হাতীটোৰ নাম কি আছিল বুলি, এইটো শ্ৰুপতিকা হয় তেনেকৈ, বা কেতিয়াবা ঐৰাৱত বুলিও আহে। ঐৰাৱত বুলি বিশেষকৈ নাহে, শ্ৰুপতিকাটোৱে আহিব, আপোনালোকে এইটো চাই ল'ব। ইয়াৰ পাছত তেওঁৰ পুত্ৰ ভৰ্যদত্তই শাসন কৰিছিল। তেওঁকো অৰ্জুনে বধ কৰিছিল। মহাভাৰতৰ যুদ্ধৰ পাছত পাণ্ডৱসকলে যেতিয়া অশ্বমেধ যজ্ঞ কৰিছিল তেতিয়া সেই যজ্ঞৰ ঘোঁৰাটো ভৰ্যদত্তই বাধা দিছিল, আৰু সেই বাধা দিওঁতেই অৰ্জুনে তেওঁক বধ কৰে। আৰু ভৰ্যদত্ত হৈছে এই বংশৰ শেষৰ ৰজা। অ'কে, ইয়াতো এতিয়া মনত ৰাখিবলগীয়া কথা হৈছে যে
ভৌমবংশৰ প্ৰতিষ্ঠাপক কোন আছিল নৰকাসুৰ আৰু শেষৰ ৰজা কোন আছিল ভৰ্যদত্ত ইয়াৰ উপৰিও ভগদত্তৰ হাতীটোৰ নাম কি আছিল আৰু তেওঁৰ বীৰত্বৰ কথা ক'ত লেখা আছিল আৰু দীঘলী পুখুৰীটো কাৰ সৈতে সম্পৰ্কিত এই বিষয়ে মনত ৰাখিব লাগিব ইয়াৰ উপৰিও সেই সময়ৰ দুখন বিখ্যাত গ্ৰন্থ কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ সেই দুখনৰ কথা আপোনালোকে মনত ৰাখিব ঠিক কামৰূপত ভৌমবংশই শাসন কৰাৰ দৰে অসমতো অন্য ঠাইবিলাকত অন্য কিছুমান শক্তিশালী ৰজাই শাসন কৰিছিল সেইবিলাকৰ ভিতৰত অসুৰ বংশ অন্যতম অসুৰ বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল মেলিছ বান ৰজা বা বানাসুৰ সেই বংশৰ এজন প্ৰবল প্ৰতাপী ৰজা আছিল তেওঁ নৰকাসুৰৰ সমসাময়িক আছিল তেওঁ জীয়ৰী আছিল উষা সেই উষাকে তেওঁ অগ্নিগড়ৰ ভিতৰত বন্দী কৰি ৰাখিছিল তাতেই তেওঁ শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ লগত গন্ধৰ্ব বিবাহ হৈছিল আৰু অনিৰুদ্ধক বন্দী কৰি ৰাখিছিল তেতিয়া শ্ৰীকৃষ্ণই নাতিনীয়েকক উদ্ধাৰ কৰিবলৈ আহি আৰু শিৱৰ লগত যুদ্ধ কৰে শিৱ মানে হৰহৰিৰ যুদ্ধ বুলি কয় যে সেই যুদ্ধখনত লিপ্ত হৈছিল আৰু তেতিয়া সেই যুদ্ধত বহুত মানুহ মৰিছিল আৰু তেজেৰে নৈ বৈ গৈছিল তেতিয়াৰ পৰাই সেই জাগাখিনিৰ নাম তেজপুৰ হৈছিল বান ৰজাই মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰটো সজাইছিল নাগশংকৰ মন্দিৰটো নাগশংকৰ ৰজাই সজাইছিল এটো ইয়াত এইকাৰণে ইনক্লুড কৰি দিছো এটো কোনোবা এক্সামত আহিছে কোনে নাগশংকৰ মন্দিৰটো বনাইছিল ইয়াৰ পাছত আহো অসুৰ ৰাজ্য আৰু ভৌম ৰাজ্যৰ সমসাময়িককৈ সদিয়াত সেই সময়ত কুন্দিল নগৰ ভীষ্মক ৰজাই শাসন কৰিছিল ভীষ্মক ৰজাৰ জীয়ৰী ৰুক্মিণীক শ্ৰীকৃষ্ণই বিয়া কৰাইছিল প্ৰাগৈতিহাসিক যুগৰ অসমৰ লগত কিমান ভাল লগা কথা জড়িত হৈ আছে ন এইবিলাক এই কাৰণে কৈ দিছো যে মূল বিষয়টোৰ লগত সংগতি ৰাখি আপোনালোকে মনত ৰখা সহজ হ'ব ঠিক আছে আজিলৈ ইমানতে এৰিছো পুনৰ এটা নতুন অধ্যায় লৈ আপোনালোকৰ মাজলৈ আহিম তেতিয়ালৈ থ্যাংক ইউ